নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 18 জুন 2 বজাৰ লগে লগে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট, কিয়নো পিএম কিষাণৰ 25জন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰা 20 নম্বৰ কিস্তিত ধন ৰাখি লাখ লাখ কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিছে 1250 টকাকৈ। টকা নাপালে নতুনকৈ কৰিব পাৰিব আপুনি আবেদন। গোটৰ মহিলা একাউণ্টত সোমাব 10,000কৈ টকা। গোটৰ তালিকাত নাম নাথাকিলে আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰেচন কাৰ্ড থাকিলে জনতাই পাব 10টা সুবিধা। ৰেচন কাৰ্ড থাকিলে আপুনি LPG গেছ কানেকশ্যন লাভ কৰিব। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব চৰকাৰী কৰৰ নতুন সুবিধা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ 25জন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। সমগ্ৰ দেশৰ লগতে অসমৰ প্ৰতিখন জিলাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি পিএম কিষাণ আঁচনিৰ অধীনত পঞ্জীয়নভুক্ত যোগ্য হিতাধিকাৰীসকলৰ বাবে 20 সংখ্যক কিস্তি প্ৰত্যক্ষ লাভালাভ হস্তান্তৰৰ DBT যোগে এই জুন মাহত প্ৰদান কৰা হ'ব। লাখ লাখ কৃষকৰ বাবে অৱশেষত আহি পৰিছে এটা ভাল খবৰ। মনত কৰিব, মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী পিএম কিষাণৰ 20 সংখ্যক কিস্তি জুন মাহতে পিয়লি 2 বজাত অনুষ্ঠিত হবৰ পৰা পিএম কিষাণৰ সন্মান নিধিৰ আঁচনি যিখন টকা সেইখন টকা প্ৰদান কৰিব আপোনাৰ একাউণ্টত। অৱশেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৃঢ় সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু কিমান তাৰিখত টকাটো সোমাব আপোনাৰ একাউণ্টত? অনুষ্ঠানৰ জৰিয়তে কৃষকসকলৰ কল্যাণাৰ্থে 20 সংখ্যক কিস্তি মুকলি কৰিব। অতি শীঘ্ৰে আপোনাৰ একাউণ্টত চৰকাৰে 20 নম্বৰ কিস্তি টকাটো প্ৰদান কৰিব। লাখ লাখ কৃষকে ৱেইট কৰি আছে কেতিয়া হ'ব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। অৱশেষত তাৰিখ ঘোষণা কৰিছে। লাইভ কাষ্টৰ জৰিয়তে চৰকাৰে এই টকা প্ৰদান কৰিব। ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰিছে লাইভ টেলিকাষ্টৰ কাৰ্যসূচীত সংযুক্ত হ'বলৈ কৃষক ৰাইজৰ 3টা কাম কৰিব লাগিব আৰু এই 3টা কাম সকলোকে কৰাৰ বাবে আহ্বান জনাইছে। পিএম কিষাণৰ 25জন হিতাধিকাৰীৰ একাউণ্টত 20 নম্বৰ কিস্তি টকা কিমান তাৰিখত সোমাব নিশ্চয়কৈ সম্পূৰ্ণকৈ শেষত জনাই দিম। প্ৰথমতে পিএম কিষাণৰ 20 নম্বৰ কিস্তি পাবলৈ হ'লে কি কাম কৰিব লাগিব আপোনাৰ? 1 নম্বৰত উল্লেখ কৰিছে EKYC কৰিব লাগিব। 2 নম্বৰত উল্লেখ কৰিছে আধাৰৰ লগত বেংক একাউণ্ট লিংক কৰিব লাগিব। 3 নম্বৰত উল্লেখ কৰিছে মাটিৰ নথিপত্ৰ আপডেট কৰক। যদি আপোনাৰ মাটিৰ নথিপত্ৰ কিবা আপডেট কৰিবলগীয়া আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপডেট কৰাই ৰাখক। তাৰপিছত তলত সম্পূৰ্ণকৈ উল্লেখ কৰিছে পঞ্জীয়ন প্ৰক্ৰিয়াত অসুবিধাৰ সন্মুখীন হ'লে সংশ্লিষ্ট জিলা কৃষি উন্নয়ন বিষয়া বা কৃষি সম্প্ৰসাৰণ সহায়ক, কেৱল এয়াই নহয় মিডিয়া বিশেষজ্ঞ এপাৰ্ট আত্মাৰ অধীনত ATM আৰু BTM সকলৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হ'ল। কিন্তু লাখ লাখ কৃষকৰ একাউণ্টত 20 নম্বৰ কিস্তি টকা কিমান তাৰিখত সোমাই দিব? বন্ধু বান্ধৱীসকল 20 তাৰিখত 2 বজাৰ লগে লগে চেক কৰিব আপোনাৰ বেংক একাউণ্ট। লাখ লাখ কৃষকৰ একাউণ্টত এই টকা চৰকাৰে প্ৰদান কৰিব। তাৰ আগতে যদি এই 3টা কাম আপুনি এতিয়ালৈকে কৰা নাই অতি শীঘ্ৰে কৰাই ৰাখক। এই 3টা কাম নকৰা সকলৰ একাউণ্টত চৰকাৰে এই টকা প্ৰদান নকৰিব সম্পৰ্কে আগতীয়াকৈ আগজননী প্ৰকাশ কৰিছে। আৰু আজি আপোনালোকে সকলোৱে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে পিএম কিষাণৰ প্ৰকৃত হিতাধিকাৰীয়ে পিএম কিষাণৰ টকা পোৱাত কিবা যাতে অসুবিধা নহয় বা একেটা কাম অতি শীঘ্ৰে আগতীয়াকৈ কৰি ল'ব পাৰে। তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় লাখপতি বাইদেউৰ পৰা ৰান্ধনীলৈকে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিত নাম নাথাকিলে আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। যদি লাখপতি বাইদেউৰ তালিকাত আপোনাৰ নাম নাই তথাপি আপুনি নতুনকৈ আবেদন কৰিব পাৰিব বা আপোনাৰ নামটো আপুনি অন্তৰ্ভুক্ত কৰি ল'ব পাৰিব। তাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে ৰান্ধনীসকললৈ কেইবাটাও ভাল খবৰ প্ৰদান কৰিছে। 7টাকৈ বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় ধন লাভৰ পৰা বঞ্চিত হোৱা লাখ লাখ মহিলাৰ বাবে ভাল খবৰ। অৰুণোদয় ধনৰ পৰা বঞ্চিত হৈছে নেকি আপুনি? অৰুণোদয় ধন বঞ্চিত হোৱা প্ৰতিগৰাকী মহিলাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ। অৰুণোদয় 3.0 প্ৰক্ৰিয়াত পূৰ্বে অৰুণোদয় লাভ কৰা বহু মহিলাৰ নাম কৰ্তন কৰা হৈছে। পুনৰ সেইসকল মহিলাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব তালিকাত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। 30 জুনৰ ভিতৰত সমষ্টিয়ে যোগ্য মহিলাক কৰা হ'ব নিৰ্বাচন। মহিলা উদ্যমিতা আঁচনিৰ তালিকাৰ পৰা বাদ পৰা মহিলাসকলৰ ভাল খবৰ আহি পৰিছে। প্ৰথমতে যদি অৰুণোদয় আঁচনিৰ টকা আপুনি আগতে লাভ কৰিছিল জুন মাহত আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই নেকি? যদি আপুনি পোৱা নাই তেনে ক্ষেত্ৰত আপোনাক কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। প্ৰথমতে আপুনি যোগাযোগ কৰক আপোনাৰ পঞ্চায়ত বা ব্লক। তাত গৈ
তাত গৈ আপুনি চেক কৰক তালিকাত আপোনাৰ নাম আছে নে নাই। যদি তালিকাত নামটো নাথাকে তেনে ক্ষেত্ৰত আপুনি নতুনকৈ কৰিব লাগিব আবেদন। যদি আপোনাৰ তালিকাত নামটো আছে কিয় আপোনাৰ একাউণ্টত টকাটো সোমোৱা নাই সেয়া প্ৰথমতে আপুনি আলোচনা কৰক পঞ্চায়ত বা ব্লকত গৈ। যদি আপোনালোকৰ সমস্যাটো সমাধান হয় তেনে ক্ষেত্ৰত আপোনালোকৰ আবেদন কৰিব নালাগে। যদি আপোনালোকৰ সমস্যাটো সমাধান নহয় তেনে ক্ষেত্ৰত আপুনি নতুনকৈ কৰিব লাগিব আবেদন। মহিলা উদ্যমিতা আঁচনিৰ তালিকাৰ পৰা নাম বাদ পৰা মহিলাসকলৰ বাবেও ডাঙৰ খবৰ আহি পৰিছে। তালিকাত নাম নথকা মহিলাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। নাম বাদ পৰিলেও যোগ্য মহিলাই পাব 10,000কৈ টকা। 30 জনৰ ভিতৰত নিজ সমষ্টিৰ বিধায়কক কৰিব লাগিব আবেদন। যদি তালিকাত আপোনাৰ নামটো নাই কৰ্তন কৰা হৈছে তেনে ক্ষেত্ৰত 30 জনৰ ভিতৰতে আপোনালোকৰ আবেদন কৰিব লাগিব বিধায়কসকলক আৰু বিধায়কসকলে এপ্ৰুভ কৰি দিলে আপোনাৰ একাউণ্টত লাভ কৰিব 10,000কৈ টকা। 30 জনৰ পিছত কোনো ধৰণৰ আৰু আবেদনৰ ব্যৱস্থা নাথাকিব। আগষ্টৰ পৰা জানুৱাৰী মাহত সমষ্টিয়ে প্ৰদান কৰা হ'ব 10,000কৈ টকা। মধ্যভোজনৰ ৰান্ধনীসকলৰ বাবে ভাল খবৰ দিলে। মধ্যভোজনৰ ৰান্ধনীৰ দৰমহা বৃদ্ধি পাব। 2 দিনৰ ভিতৰতে দৰমহা বঢ়োৱাৰ ইংগিত প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকী। অৰুণোদয় লাখপতি বাইদেউৰ পৰা ৰান্ধনীলৈকে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দৰিদ্ৰ দুখীয়াসকলৰ বাবে যিটো মন্তব্য কৰিছে আপুনি কি ক'ব। লগতে অৰুণোদয় আৰু গোটৰ তালিকাৰ পৰা আপোনাৰ নামটো কৰ্তন কৰা হৈছে নে নাই কমেণ্ট কৰি জনাই দিব। লগতে যদি আপুনি গোটৰ তালিকাটো এতিয়ালৈকে চেক কৰিব পৰা নাই আপুনি ক'ত গৈ চেক কৰিব যদি নাজানে কমেণ্ট কৰি জনাই দিব, সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী মোদীৰ গ্যাৰাণ্টি এইকেইটা মোদীয়ে পূৰণ কৰিছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। বিগত 10টা বছৰে বিশ্বৰ আগত সামগ্ৰিক বিকাশৰ এক অনন্য আৰ্হি উপস্থাপন কৰি আহিছে আৰু ইয়া মোদীৰ গ্যাৰাণ্টি বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে যিকেইটা গ্যাৰাণ্টি প্ৰদান কৰিছে এইকেইটা সুবিধা আপুনি পাইছে নে নাই নিশ্চয় প্ৰথমতে কমেণ্ট কৰি জনাই দিব। 1 নম্বৰত উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত 80 কোটি প্লাছ নাগৰিকে 2020 চনৰ পৰা বিনামূলীয়াকৈ ৰেচন লাভ কৰিছে। আপুনি বিনামূলীয়াকৈ ৰেচন লাভ কৰা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। আপুনি কেনেকৈ ৰেচন কাৰ্ড আবেদন কৰিব যদি নাই কমেণ্ট কৰি জনাই দিব। তাৰপিছত উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী জনধন একাউণ্টৰ জৰিয়তে 50 কোটি প্লাছ নাগৰিকে বেংকিং ব্যৱস্থাত যোগদান কৰিছে। আপোনাৰ জনধন একাউণ্ট আছে নেকি? যদি জনধন একাউণ্ট নাই আপুনি এখন জনধন একাউণ্ট অপেন কৰক। একাউণ্ট থাকিলে আপুনি লাভ কৰিব বহুত সুবিধা। তাৰপিছত উল্লেখ কৰিছে 36 লাখ কোটি টকা পোনপটীয়াকৈ একাউণ্টত হস্তান্তৰ কৰি নাগৰিকসকলক শক্তিশালী কৰা হৈছে। 36 লাখ কোটি টকাৰ ভিতৰত আপোনাৰ একাউণ্টত আপুনি বিনামূলীয়াকৈ কিমান টকা লাভ কৰিছে আৰু ইয়াত 10 বছৰৰ ভিতৰত চৰকাৰে প্ৰদান কৰিছে বুলি মন্তব্য কৰিছে। যদি আপুনি পোৱা নাই কমেণ্ট কৰি জনাওক। লগতে আয়ুষ্মান ভাৰতৰ অধীনত 34 কোটি প্লাছ নাগৰিকে 5 লাখ টকাৰ বিনামূলীয়াকৈ স্বাস্থ্য বীমা লাভ কৰিছে। আপুনি 5 লাখ টকাৰ বিনামূলীয়াকৈ স্বাস্থ্য বীমা কাৰ্ডটো লাভ কৰিছে নে নাই। তাৰপিছত উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু অন্যান্য পদক্ষেপৰ অধীনত 4 কোটি প্লাছ পৰিয়াল এতিয়া পকী ঘৰ লাভ কৰিছে। আপোনাৰ ঘৰত চৰকাৰী পকী ঘৰ আছে নে নাই? যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰৰ সুবিধা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কমেণ্ট কৰি জনাই দিব। লগতে চৰকাৰী ঘৰৰ বাবে আপুনি কেনেকৈ আবেদন কৰিব। বৰ্তমান চৰকাৰী ঘৰৰ বাবে ঘৰতে বহি আপুনি কৰিব পাৰিব আবেদন। এতিয়া আপুনি ডাউনলোড কৰক প্লে ষ্টৰৰ পৰা আৱাজ প্লাছ এপ। লগতে ফেচ আইডি এপটো ডাউনলোড কৰি আৰু আপোনাৰ জব কাৰ্ড আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট থাকিলে আপুনি নতুনকৈ আবেদন কৰিব পাৰিব চৰকাৰী ঘৰ বা জিঅ' টেকিং কৰিব পাৰিব। তাৰপিছত চৰকাৰে উল্লেখ কৰিছে জল জীৱন মিছনৰ অধীনত 14 কোটি প্লাছ পৰিয়ালে পৰিষ্কাৰ খোৱা পানীৰ সুবিধা লাভ কৰিছে। আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱা সুবিধা পাইছে নে নাই? যদি পাইছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। আমাৰ সামগ্ৰিক দৃষ্টিভংগীৰ বাবে 25 কোটি প্লাছ নাগৰিকে দৰিদ্ৰতাৰ পৰা মুক্তি পাইছে। আপোনাৰ গাঁও বা অঞ্চলত এতিয়ালৈকে দৰিদ্ৰতা আছে নে নাই? যদি আছে তেনে ক্ষেত্ৰত কোনটো গাঁও বা অঞ্চল নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব। আচলতে মোদীয়ে যোৱা 10 বছৰত যিকেইটা গ্যাৰাণ্টি দিছিলে বা এইকেইটা সুবিধা আপুনি পাইছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব আৰু আজিৰ ভিডিঅ'সকলে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ আজি নিশা সাৱধান হৈ যাওক আপুনি, কিয়নো কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে IMDৰ তৰফৰ পৰা। প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত আহিব ধুমুহা আৰু বৰষুণ। কেইবাখনো জিলাত নিশালৈকে হ'ব বৰষুণ। আপোনাৰ জিলা বা অঞ্চলত নিশা বৰষুণ হৈছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। যদি হৈছে কোনটো জিলা সেয়া আপুনি জনাই দিব। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে বৰষুণক লৈ এলাৰ্ট। ৰাজ্যৰ 18খন জিলাত হ'ব নিশা আৰু বৰষুণ। কোন জিলাত হ'ব বৰষুণ জানি লওক। ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, বৰপেটা, কামৰূপ গ্ৰাম্য, কামৰূপ, মৰিগাঁও কেৱল ইয়াই নহয় পশ্চিম কাৰ্বি আংলঙত জাৰি কৰা হৈছে এলাৰ্ট। নগাঁও, শোণিতপুৰ, বিশ্বনাথ, কাৰ্বি আংলং, লখিমপুৰ,
মাজুলী ধেমাজি ডিব্ৰুগড় আৰু তিনিচুকীয়াত বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে আজি নিশা সাৱধান হওক যদি আপোনাৰ অঞ্চলত বৰষুণ হৈছে কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'